বৰপেটাৰত উপস্থিত অসম পুলিচৰ ডিজিপি হৰমিত সিং বৰপেটাৰ মানাহ টাইগাৰ প্ৰজেক্টৰ কাৰ্যালয়ত উপস্থিত হৈ বন বিভাগৰ কৰ্মকৰ্তাসকলৰ সৈতে এক উচ্চ স্তৰৰ সভাত অংশগ্ৰহণ কৰে ডিজিপি হৰমিত সিং। যোৱা কিছুদিন আগতে চিৰাং জিলাৰ পানবাৰী ৰেঞ্জ ভূঞাপাৰাত চোৰাং চিকাৰীয়ে ৫টাকৈ হাতীক হত্যা কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিততে আজি অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ সভা, য'ত অংশগ্ৰহণ কৰে ডিজিপি হৰমিত সিং। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ডিজিপি হৰমিত সিং চিৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি কৈছে, চিৰাং আৰক্ষীৰ বন বিভাগৰ তৎপৰতাতেই ৪৮ ঘণ্টাৰ ভিতৰত চোৰাং চিকাৰী কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান পুলিচ আৰু বন বিভাগ একগোট হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা চিকাৰীসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু যেনে তেনে চোৰাং চিকাৰীৰ ঘাটিসমূহ উৎখাত কৰা হ'ব। সংবাদ মাধ্যমৰ যোগেদি ডিজিপি হৰমিত সিং ৰাইজলৈ আহ্বান জনাই কৈছে, অভয়াৰণ্যৰ যিটো সম্পদ আছে সেয়া দেশৰ কাৰণে এক সম্পদ আৰু এই সম্পদক ৰক্ষা কৰিবলৈ হ'লে কোনো ধৰণৰ সন্দেহজনক খবৰ লাভ কৰিলে আৰক্ষী বা বন বিভাগক জনাবলৈ আহ্বান জনায়। ফৰেষ্ট আৰু পুলিচ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ নিৰ্দেশ মতে লগত কাম কৰে। আমাৰ এণ্টি পোচিং টাস্ক ফৰ্চ আছে আৰু কাজিৰঙাতো আপুনি জানে টাস্ক ফৰ্চ ভালকৈ কাম কৰি আছে। ইয়াতে এটা পোচিং হৈছিলে এলিফেণ্টৰ, কিন্তু 48 ঘণ্টাৰ ভিতৰতে চিৰাঙৰ পুলিচ গোটেইটো ছল্ভ কৰিলে, মানুহ এৰেষ্ট হ'ল, টাস্কটো ৰিকভাৰ হ'ল। চ' এতিয়া আমি কোঅৰ্ডিনেশ্যনৰ কাৰণে আৰু নিজৰ ভিতৰত আলোচনা আৰু চিন্তা কৰিবৰ কাৰণে গোট খাইছোঁ যে এনেকুৱা ঘটনা আকৌ নহয়। তেতিয়া আমি গ্ৰিড বনাই আছোঁ আৰু বেছিক কাম আছে যে আমি মিলি পেলাই টীম অসম লগত কাম কৰিম আৰু এইটো কাম কৰিলে এতিয়া পোচাৰবিলাকৰ যিবিলাক নেটৱৰ্ক আছে লোৱাৰ আছামত মানস এৰিয়াত এইটো ভাঙিবলৈ আমি চেষ্টাই নাই, আমি এইটো কৰি দিম। এতিয়া এইটো কাৰণে আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী ফৰেষ্টে আহিছিলে, মই আহিছিলোঁ, চাবে অফিচাৰক লৈ, পুলিচ আৰু ফৰেষ্ট অফিচাৰক লৈ আমাৰ কথা হ'ল, বহুত ভালকৈ হ'ল আৰু আমি চিৰাং পুলিচকে ধন্যবাদ জনালোঁ আৰু এপ্ৰিচিয়েট কৰিলোঁ যে তেওঁবিলাক ইমান সোনকালে কেছটো ছল্ভ কৰিছে, মানুহ ধৰিছে। কিন্তু আপোনাৰ মাধ্যমৰ থ্ৰু মই ৰাইজকে ক'বলৈ বিচাৰোঁ যে ৱাইল্ড লাইফ যিটো আমাৰ ধন আছে, এইটো আমাৰ দেশৰ আৰু বিশ্বৰ কাৰণে এটা ট্ৰেজাৰ আছে। এই ট্ৰেজাৰক বচাবলৈ কিবা খবৰ পালে, কিবা সন্দেহজনক পালে, কোনোবা মানুহৰ মুভমেণ্ট পালে আমাক কাইণ্ডলি জনাব। আমি আছোঁ, ৰাইজৰ লগতে আছোঁ আৰু এইটো কাৰণে কাম কৰি আছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।